আজি মই আহিছোঁ তিনিচুকীয়াত থকা টিলিঙা মন্দিৰলৈ। বহুত দিনৰ পৰা ভাবি আছিলোঁ সেয়া এটা কৰিম। আপোনালোকে বাৰু ভগৱান বিশ্বাস কৰেনে? মই কিন্তু বিশ্বাস কৰোঁ আৰু বহুত বেছি মানুহ। চ' তাৰ কাৰণে বহুত দিনৰ পৰা আহিম বুলি যিহেতুকে ভাবি আছিলোঁ। চ' ফাইনেলি আজি ডেটত আহিব পালোঁ। মনটো বহুতেই বেছি ভাল লাগি আছে। মই যিহেতুকে ভণ্টিৰ ৰুমত আছোঁ দুলীয়াজানৰ পৰা ওচৰে হৈ যিহেতুকে আহি গ'লোঁ এবাৰ সেৱা কৰিবৰ কাৰণে। লাইফত কিছুমান এনেকুৱা ব্যক্তিক ফেচ কৰিবলৈ পাওঁ জীৱনত যে সিহঁতৰ নিজৰ ষ্টেটাছ কি নিজে গম পায়। বহুত বেছি বিপদত থাকে, বহুত বেছি দুখত থাকে। তাক গৈ আমি হেল্প কৰিব যাওঁ যেতিয়া সিহঁতৰ বিপদৰ সময়ত। তাৰপিছত এদিনীয়া সুখটো অহাৰ লগে লগে সেই বিপদত হেল্প কৰা পাৰ্চনজনক যে ইমান বেয়া এভইড কৰে, ইমান বেয়া বিহেভ কৰে, মানে সেই তেনেকুৱা ব্যক্তিৰ পৰা মই সদায় দূৰত থাকিব বিচাৰোঁ। ভগৱানে যাতে সেনেকুৱা ব্যক্তিৰ পৰা মোক দূৰত ৰাখে, সেনেকুৱা ব্যক্তিৰ পৰা যাতে মোক আঁতৰাই লৈ যায়। আৰু মই ইজিলি মানুহক বহুত জলদি ট্ৰাষ্ট কৰি যাওঁ। কিয় জানো মই মানে কোনোবাই যদি মোক কিবা অকণমান ভালকৈও কৈ দিয়ে তেতিয়া মোৰ এনেকুৱা লাগে যে ইয়াৰ এইটো সঁচা চাগে। বহুত বেছি ট্ৰাষ্ট কৰোঁ মই চবকে, বহুত জলদি ট্ৰাষ্ট কৰোঁ। সেইকাৰণে মোৰ লগত চাগে তেনেকুৱা চিটুৱেশ্যন হয় আৰু তেনেকুৱা মানুহক মই ফেচ কৰিব বেছিকৈ পাওঁ। চ' সেইবোৰ বাদ দিয়ক, এতিয়া মই ধুনীয়াকৈ সেৱা কৰিবৰ কাৰণে আগবাঢ়ি গৈছোঁ। আৰু মোৰ লগতে যাতে আপোনালোকৰ সকলোৱে ভালে কুশলে দিনবোৰ যাওক তাৰে কামনা কৰিছোঁ। আৰু ধুনীয়াকৈ মোৰ সেৱা কৰা মেলা হৈ গৈছে। আৰু আগন্তুক দিনত এনেকৈ আপোনালোকৰ মাজলৈ ধুনীয়া ধুনীয়া ভিডিঅ' আনিবৰ কাৰণে ট্ৰাই কৰিম। চ' আপোনালোকে যদি মোৰ ভিডিঅ'বোৰ চাই ভাল পায় তেতিয়াহ'লে প্লিজ ফ'ল' কৰিবলৈ নাপাহৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আৰু এতিয়া আকৌ ৰিটাৰ্ণ ভণ্টিৰ ৰুমলৈ গৈছোঁ দুলীয়াজানত। যিহেতুকে দুলীয়াজানত আছোঁ, যিহেতুকে সন্ধিয়া টাইমত অকণ ওলাই যাব লাগে বুলি ওলাই আহিলোঁ। আৰু একচুৱেলি মোৰ লগত কিয় তেনেকুৱা হয় জানেনে? মই মানে মানুহৰ দুখ হ'লে মই কেতিয়াও সহ্য কৰিব নোৱাৰোঁ, মানে কেতিয়াও না কৰিব নোৱাৰোঁ। কোনোবা যদি প্ৰব্লেমত থাকে মোক শ্বেয়াৰ কৰিলে মোৰ এনেকুৱা লাগে যে মই হেল্প কৰোঁ। মই তেনেকুৱা টাইপৰ এজনী ছোৱালী। সেইকাৰণে মোৰ বহুত জলদি মোক মানুহে মানে ট্ৰাষ্ট কৰাৰ পিছত, কাৰোবাক মানে হেল্প কৰাৰ পিছত মোক তেনেকুৱা কৰি থৈ যায়। বাট যৌ বি হওক মই ইমানো বৰ বেছিও বেয়া নাপাওঁ, বাট বিচাৰোঁ আৰু তেনেকুৱা মানুহৰ পৰা দূৰত থকা। চ' আজিলৈ আহিলোঁ, আকৌ এটা ব্লগত লগ পাম।